যে মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ৰেপিষ্ট। সাবধান বেটা বন্ধুসকল, এইজন ব্যক্তিৰ কাৰণে আজি মই 4টা অফাৰ আনিছো। তাকো বাম্পাৰ অফাৰ আনিছো। সামাজিক মাধ্যমত আহি পিনে ক'লে মিয়া মানে চোৰ, মিয়া মানে ৰেপিষ্ট আৰু মিয়া মানে দৰ্শনকাৰী আৰু মিয়া মানে ডকাইত। এই প্ৰত্যেকটা কথাৰ প্ৰত্যুত্তৰ মই তেওঁৰ বাখাৰা দিবলৈ চেষ্টা কৰিম আৰু প্ৰমাণ সহকাৰে দিম। এই বাম্পাৰ অফাৰ কেইটা আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগি যায় আপোনালোকে লাইক কমেন্ট কৰি শ্বেয়াৰ কৰি দিব। এয়া ভিডিঅ'টো চাই থাকক। প্ৰথম বাম্পাৰ অফাৰ হ'ল যে মিয়া মানে হৈছে ডকাইত। মানে এতিয়া মই সঁচাটো ক'লে আপোনাৰ গাত থুথা পাতা লাগি যাব। আৰু সঁচাটো মই কমে কি ক'লে আপুনি মিয়া মানে ডকাইত হয় নাই। ইয়া চাক যোৱা 2 দিনমান আগত 6টাকে ডকাইত ডিব্ৰুগড় আৰক্ষী আটক কৰিছে। চাকচোন এইকেইটা কোন মিয়াৰ বংশধৰ হয়। বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। মই এইজন ব্যক্তিৰ প্ৰত্যেক কথাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু প্ৰমাণ সহকাৰে দিম। আপোনালোকে অলপ স্কিপ নকৰাকে এইটো ডকাইতৰ দৰে নিকৃষ্ট কাণ্ডত নামিল শিৱসাগৰৰ 5 যুৱক। ধৃত যুৱককেইজন হৈছে যজ্ঞদীপ ভূঞা, মনদীপ গগৈ, সাৰাংগ গগৈ, মানসজ্যোতি হাজৰিকা আৰু দেৱব্ৰত গগৈ। দীৰ্ঘদিন ধৰি শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীসকলৰ পৰা 5জন কুখ্যাত ডকাইতৰ দলটোৱে ডকাইতৰ লগতে অপহৰণৰ দৰে নিকৃষ্ট কাণ্ড কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। কেনেকা পালে? গাত লাগিছে। অলপ গাত লাগিলে সহ্য কৰিব লাগিব, কাৰণ আপুনি যে কৈ দিলে মিয়া মানেই ডকাইত, মিয়া মানেই চোৰ, মিয়া মানেই ৰেপিষ্ট। এই প্ৰত্যেকটা কথাৰ প্ৰত্যুত্তৰ মই এজন মিয়া যুৱক হিচাপে আপোনাক দিব লাগিব। আপুনি বেয়া পালে লাভ নাই। আৰু কি কৈছিলে মিয়া মানেই চোৰ। এয়া চাক যোৱা 2 দিনমান আগত 2টা ছাগলী চোৰ ধৰা পৰিছে। চাকচোন এই ছাগলী চোৰ কেইটা কোন মিয়াৰ বংশধৰ পোনপ্ৰথমে আপুনি চাই লওক। কি নাম? জয়ন্ত হাজৰিকা। ভাৰ্গৱটো কি ছাগলী চোৰৰ কাৰণে ব্যৱহাৰ কৰে? কেইটা ছাগলী উঠাইছে দেখিলে নে? 5টা। কি ছাগলী? এই 2টাৰ পৰা কিন্তু এটাও মিয়া নহয়। হে ভগৱান, কিনো দিন পৰিল। মহিলাও এতিয়া গৰু চুৰিত নামিল। এগৰাকী গৰু চুৰিত অভিযুক্ত জানমণি। নিশা হাফ পেণ্ট পিন্ধি গৰু চুৰি কৰি আছিল জানমণি। সেইকাৰণে মই কওঁ নহয় থু যিমান ওপৰ ফালে মাৰিব নিজৰ গাতে পৰিব। দেখিছেনে কেনেকুৱা? আৰু এটা কি কৈছিলে এতিয়া মই আপোনাৰ এটা বাম্পাৰ অফাৰ দিম। আপুনি বাম্পাৰ অফাৰটো আপুনি চাব লাগিব বুজিছেনে। আপুনি ভিডিঅ'টো স্কিপ কৰি চালে নহ'ব। এই বাম্পাৰ অফাৰটো হ'ল আপুনি যে ক'লে মিয়া মানে ৰেপিষ্ট, মানে অসমত যিমান মিয়া আছে গোটেইখিনি দৰ্শনকাৰী হয় নাই। মানে বুলি কৈছে কথাটো। আৰু মানেৰ অৰ্থ যদি আপুনি বুজি নাপায় তেনেহ'লে এইটো আপোনাৰ মূৰ্খামি। মই ক'বলৈ একো নাই। মিয়া মানে ৰেপিষ্ট। এয়া চাক 2 দিনমান আগত নিজ কন্যাৰ লগত কুকৰ্ম কৰিলে। এয়া চাক সমীৰণ দাস নামৰ ব্যক্তিজন। এইটো কোনো মিয়াৰ বংশধৰ নহয়। আপোনালোকে চাই থাকক। অলপ গাত লাগিব, গাত লাগিলে সহ্য কৰিব। কি কৰিব? চোতা বাটালৈকে অলপ খজুতি হ'ব আৰু দৰবিন লগাই দিব। একো নাই, চাই থাকক। মাত্ৰ 17 বছৰীয়া কন্যাৰ লগত কুলাংগাৰ পিতৃ সমীৰণ দাসে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। এই মুহূৰ্তত আপোনালোকক সেই চেহেৰাটো দেখুৱাইছো। এই লম্পট কুলাংগাৰ সমীৰণ দাসে নিজৰ কন্যাৰ লগত সংঘটিত কৰিলে এটা বুকু কঁপি উঠা ঘটনা। 18 জানুৱাৰীত ঘটনা সংঘটিত কৰি পলায়ন কৰা সমীৰণ দাসক বৰ্তমান অৱস্থাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছে ৰঙা ঘৰলৈ। বিৱৰণ শুনক, চকু কপালত উঠিব আপোনাৰ। কেনেকা পালে? গাত লাগিছে নি? গাত লাগিলে ক'ব। গাত লগা নাই কিন্তু এতিয়ালৈকে লাগিবলৈ সময় হৈছে আৰু অলপ ৰ'ব। যে মিয়া মানে হৈছে ডকাইত, মিয়া মানে হৈছে চোৰ, মিয়া মানে হৈছে ৰেপিষ্ট। কেনেকা পালে মজাটো? মোৰ কিন্তু মজা লাগিছে। মজাৰ কাৰণে মই আজি ভিডিঅ' বনাইছো আপোনাৰ কাৰণে বুজিছেনে। আপুনি আজিৰ পৰা নহয়, আজি 2-3 বছৰৰ পৰা মই আপোনাক চাই আছো। একদম মানে এতিয়া যে ৰেপিষ্টি ওলালে মিয়াৰ ভিতৰত কিন্তু এতিয়ালৈকে এনেকা জঘন্য ৰেপিষ্টি নোলায় বুজিছেনে। যেইটো আপোনালোকৰ ভিতৰত ওলাইছে লাজ লগাৰ কথা। অলপ সহ্য কৰিব। আজি সমগ্ৰ দেশখন জাতিটো গোটেই ভাৰতবৰ্ষ গোটেই বিশ্ব শেষ কৰি দিয়া ধৰ্মটো ইছলামে কৰিছে। এয়া চাক আৰু এটা গেলা খোৱা। ইয়াৰ নাম হ'ল গেলা খোৱা দীপাংকৰ নাথ। ই কি ক'লে চাক
সি আমাৰ ধৰ্মকে বদনাম কৰিলে আৰু আমাৰ জাতিকে গালি পাৰিলে সি কি ক'লে মিয়া মানে 2 নম্বৰী এই আছা মই এটা 2 নম্বৰী দেখুৱাম বেংকৰ পৰা টকা লুঠে বেংকৰ পৰা হৰলগি কৰি পিনি টকা গুটে 420 420 কৰি পিনি এইটো কোনো মিয়াৰ বংশধৰ নহয় দীপাংকৰ নাথ তহঁতৰ বংশধৰ চাই ল সদায় বজাৰ কৰি জিপে কৰা যুৱকজন জালত পৰিল দোকানীক টুপি পিন্ধোৱা মুকুন্দই হাতত পিন্ধিলে আৰক্ষীৰ খাৰু পোহৰলৈ আহিল মুকুন্দৰ কাণ্ড মিয়া মানে বুলি তহঁতে শব্দটো কও সেই শব্দৰ অৰ্থ তহঁতে বুজি নাপাও আমিও মানো যে আমাৰ বাজত অপৰাধী বেছি আমি অস্বীকাৰ কৰা নাই এয়া চাই ল